Welcome to our GSM team. হৈছে ন না তোমালোকৰ नमस्कार अस्सलाम वालेकुम स्वागत करता हूं आप सभी को मेरा अपना चैनल असम जेएसएम टीम में 20 मार्च से जो हम लोगों का क्लास शुरू हुआ था 2 महीने का क्लास आज क्लास का लास्ट डे है तो स्टूडेंट से जानकारी लेते हैं उन लोगों को 2 महीने में क्या क्या सीखने को मिला है। आज हम लोगों का कौन सा डे है? लास्ट डे। आप कहाँ से हैं? मैं नगाँव जिला लुटुमारी पर आइसु मोर नाम इमराजुल इस्लाम। आप कहाँ से? मोर नाम मोहम्मद बाबुल इस्लाम मैं ढिंगर पर आइसु। आप कहाँ से हैं? मोर नाम सीतानंद दास मैं विश्वनाथ डिस्ट्रिक्टर पर आइसु। विश्वनाथ डिस्ट्रिक्टर पर आइसु। मोर नाम रफिकुल इस्लाम मैं नगाबंदर पर आइसु। नगाबंदर पर आइसु। আপুনি ধুবুৰীৰ পৰা আহিছো মোৰ নাম আজগৰ আলী। ধুবুৰীৰ পৰা আহিছে আপুনি ন? नमस्कार मैं नगाँव जुलियार पर आइसु मोर नाम मासुद। नमस्कार मोर नाम समुजल पेगु मैं बोकाखाटर पर आइसु। Myself Muzahirul Islam, I am from Borlimari. मैं ग्वालपारा से आया हूँ मेरा नाम मोहम्मद खालिसुर रहमान। नमस्कार मोर नाम श्री इंद्रजीत बरा मैं गोलाघाटर पर आइसु। नमस्कार मोर नाम बाबुल गौर मैं गोलाघाटर पर आइसु। नमस्कार मोर नाम हंगामा बरा मैं उदालगुरिर पर आइसु। उदालगुरिर पर आइছে ন? नमस्कार मोर नाम जकीब आंसारी मैं नगाँवर पर आइसु। नमस्कार मोर नाम शरीफुल इस्लाम मैं गोलपारा पर आइसु। अस्सलाम वालेकुम मेरा नाम मुशर्रफ अली मैं दरंग डिस्ट्रिक्ट से आया हूँ। तो हम लोग आसाम के एक कोने से इस कोने से उस कोने से हम लोग आए हैं ना? तो आप लोग जो आए हैं यहाँ आने से पहले आप लोगों का कोई दोस्त होगा कहीं काम सीखने गया है, कोई सीख के भी आया है तो उन लोगों से आप लोगों का बातचीत हुआ है कि नहीं? तो उन लोगों के बातचीतों से आप लोगों को क्या मालूम हुआ कि आसाम जीएसएम टीम आप लोगों ने जो ज्वाइन किया है अभी आज हम लोग का क्या लास्ट डे है, हम लोग निकल जाएंगे आज। तो उन लोगों से ज्यादा मिला है सीखने को ना कम मिला है? ज्यादा सर उनसे बहुत ही बेटर है। तो उन लोगों से हम लोगों को ज्यादा मिला है सीखने के लिए। तो पहले हम लोग मोबाइल बनाते थे? नहीं सर। हम लोग क्या है फ्रेशर बंदे हैं ना? तो आपने कितना मोबाइल बनाया? मैं 5टा मोबाइल बनाइसु 2टा मोबाइल ওয়ান আছিলে এইটো ডেট কৰিছো সম্পূৰ্ণ আইছে খুলি আৰু এটা মোবাইল আছিলে এইটো মানে নেটৱৰ্কৰ ফল্ট আছিলে 2টা মেকানিকৰ তাত গৈছিলে 15 দিন মান ৰখাই মোবাইলটো মানে বনাব পৰা নাই পিছত মই এতে বনাইছো আৰু 2টা ডেট মোবাইল মই অন কৰিছো নিজে ইয়াত মানে অন মোবাইলক তুমি ডেট কৰি আকৌ তাক অন কৰিছা তাৰ সম্পূৰ্ণ আইছি তুমি খুলি দিছা ধুনীয়া মই 3টা মোবাইল বনাইছো 2টা এটা মাইক্ৰোমেক্স আৰু এটা Redmi 5 আৰু এটা Poco X3 Pro ডবল টেকাৰ 3টা মোবাইল ডেট আছিল মই বনাইছো তুমি মই 4টা মোবাইল বনাইছো স্যার 4টা মোবাইল বনাইছো তে এটো আমাৰ ক্লাছত কি শিকোৱা হয় যে ক্লাছত আমাৰ এবিলাকো শিকোৱা হয় যিবিলাক হল আমাৰ ডায়াগ্ৰাম তে এবিলাক ডায়াগ্ৰাম দিও আমি মোবাইল ভাল কৰিব পাৰো তে এই জি ডায়াগ্ৰাম আমি লিখিছিলো এই ডায়াগ্ৰাম দিও আমি 2-4টা মোবাইল বনাইছো কি নাই বনোৱা বনাইছো স্যার আমি ডায়াগ্ৰাম খুলিছিলো নে নাই খোলা যেটো আমাৰ আমি যেটো পঢ়িছিলো যেটো লিখিছিলো তাক চাইও আমি 4-5টা মোবাইল বনাইছো মই বনাইছো না তোমালোকে নিজে বনাইছা আমি বনাইছো স্যার মই খালি তোমালোকক গাইড হে কৰিছো তুমি কিমানটা মোবাইল বনালা মই 4টা মোবাইল বনাইছো 4টা মোবাইল ডেট আছিল নে অন আছিল এটা অন আছিল আৰু 3টা ডেট আছিল তে ডেট গিটা তুমি কি কইলা সম্পূৰ্ণ আইসি খুলি কিনে রিবিলিং কৰি কিনে ফিৰ বনাই দিছো আৰু যি কিটা যি তিনটা তোমাৰ তাত যে আগৰ পৰা অন হোৱা নাছিল সেই কিটা মোবাইল তুমি নিজে ফল ফাইন্ডিং কৰিছিলা নে বেলেগ কোনোবাই কৰি দিছে মই কৰিছো স্যাৰ নিজে ফল ফাইন্ডিং কৰি নিজে বনাইছা হয় স্যাৰ
তুমি কিমানটা বনালা? মই 3টা বনাইছো। 3টা বনাইছা? হয়। মোবাইল কিটা অন আছিল নে ডেড আছিল? এটা অন আছিল, দুটা ডেড আছিল আৰু এটা গ্ৰাফিক্স না। অন মোবাইলটো মানে তুমি কি কাম কৰিলা? আইসি খুলিছো, লগাইছো, ৰিবলিং কৰিছো। কি আইসি খুলিছিলা তাৰ? CPU, PM, আপোনাৰ RAM, এইকেইটা খুলিছো। গোটেইকেইটা মানে খুলিছো। মানে অন মোবাইলৰ কমপ্লিট আইসি উঠাই আকৌ লগাইছো। মোবাইল আমাৰ কি আছে আগতে যেনেকুৱা আছিল তেনেকৈ আকৌ কি হৈছে মোবাইলটো অন হৈ গৈছে। তুমি কিমানটা বনালা? মই দুটা বনাইছো। এটা Vivo Y53, এটা Infinix S4 ডেট মোবাইল আছিলে। ফুললি ডেট আছিলে? ফুললি ডেট। কি কাম কৰিলা তাত? EMMC টো চেঞ্জ কৰি লগালো। EMMC চেঞ্জ কৰি দিছা এই 2 মাহৰ ক্লাছ কৰি? স্যাৰ EMMC খলাই দিছা? মোবাইল বনাই দিছা? সাবাস। তুমি কিমানটা কৰিলা? দুটা, এটা ৱাটাৰ ডেমেজ আৰু এটা কাষ্টমাৰ মানে খং উঠিছিল দলি মাৰি দিছে, সেইটো ডেথ হৈ গৈছে। পিছত বেলেগক দেখাইছে। পিছত কোনোবা কাৰণত গম পাইছে যে ইয়াত মই ক্লাছ কৰি আছোঁ, মোক সুধিছে, মই কৈছোঁ হ'ব আৰু পিছদিনা আহি দি গৈছে। পিছত ছাকচেছ কৰি দিছোঁ। কিমানটা মোবাইল বনালে, কি শিকিলে 2 মাহত? मैंने 3 मोबाइल बनाया और तीनों मोबाइल ऑन था। मैंने उनका EMMC, CPU, PMIC सबको उठाया, फिर 2-3 बार उठा के लगाया। इसी तरह फिर आखिर में देखा तीनों ऑन था। मतलब 2 महीने का जो क्लास था हम लोगों का, उसमें हम लोगों ने ऑन मोबाइल को खोल के उसका PMIC, CPU खोल के उसको लगाया है, निकाल के फिर से लगाया। मोबाइल पहले जिस हिसाब से था बस जिस पोजीशन में था हम लोगों का मोबाइल उसी पोजीशन में फिर हो भी गया। तो उसका मतलब क्या हो गया, हम लोग का हैंड स्किल क्या हो गया, मजबूत हो गया। जैसे कोई भी डेड फोन आता है आप उसको फॉल्ट फाइंडिंग कर लेंगे, इंशाल्लाह कर लेंगे। তুমি কিমানটা বনালা? দুটা স্যার। দুটা বনালা? তাৰমানে কি বনালা মোবাইল গিটা? মানে ডেট আছিলে মোবাইলটা। দুইটা ডেট আছিলে? ডেট আছিলে। MMC টো খুলি CPU PMS সব খুলিলো স্যার। তাৰপিছত MMC টো হেল্থ সেকেন্ড হেল্থটো বেয়া হ'ল। তাৰপিছত MMC টো বেলেগ এটা মানে লগাই দিলো স্যাৰ, হেৰি ভৰাই মানে সিকিউৰিটি দি মানে। তাৰপিছত ফ্লেশ কৰিলো, ফ্লেশ কৰাৰ পিছত অন হৈ গ'ল স্যাৰ। হা বাস। তুমি কি বনালা? মই স্যাৰ 3টা বনাইছো। Infinix Hot 9 মানে Infinix বনাইছা? Infinix বনাইছো। Redmi 6 Poco X3 Pro। Poco X3 Pro 2 মাহৰ ক্লাছ কৰি যেটো আমি কও Poco X3 Pro তাত কি থাকে, ডবল টেকাৰ থাকে। হ্যাঁ, তে তলত CPU থাকে, ওপৰত RAM থাকে, মানে ডবল IC থাকে। তাকে কই কি বুলি কয়, ডবল টেকাৰ। তুমি 2 মাহৰ ক্লাছত ডবল টেকাৰ বনাই দিছা? হয় স্যার। কথাটো কিমান সত্য? 100%। তোমালোকে দেখিছা? হ্যাঁ হয় স্যার, মই চলাই আছো। চলাইও আছা নেকি? হ্যাঁ, ভিডিওটো বনাই চাইছো স্যার। বা মানে Poco X3 Pro ডবল টেকাৰ 2 মাহৰ ক্লাছ কৰি মোবাইল বনাইও দিছে, চলাইও আছে মোবাইল। কিবা অসুবিধা পোৱা নাই? ধুনীয়া ভাল চলি আছে। তুমি কিমানটা বনালা? স্যার মই 4টা মোবাইল ভাল কৰি 4টা মোবাইল ভাল কৰিছা? মোবাইল কিটা আগতে অন আছিল নে ডেড আছিল? দুটা ডেট আছিল আৰু দুটা ওপেন আছিল। মানে দুটা ডেড আছিল, দুটা অন আছিল? অন আছিল। পাছৰ অন থকা গলে মানে EMC আৰু CPU PMIC গলা কি আছে কটাই উঠাই আৰু ৰিভল কৰি লগাইছিল। যেনেকা আছে এনেকা আৰু হৈছে, অন হৈ গৈছে। আৰু যি দুটা ডেড আছিল সেইকেইটা কিলা আৰু মানে এটা শট আছিল, শট গিলা মানে চাই মানে কিবা ক'লে পাছৰ শ্বটিংটো উঠাই লগাই দিছিল। পাছত অন হৈ গৈছে। অন হৈ গ'ল মানে শৰ্ট মোবাইল আহিলে এতিয়া তুমি বনাইব পাৰিবা? পাৰিম স্যাৰ। কি কৰিলা 2 মাহত? মোবাইলৰ বিষয়ে বহুত কিবা শিকিব পাৰিছো। আপোনাৰ ৰিবলিং কৰাতকৈ লৈ ফল পানী কেনেকৈ কৰিব, বহুত কিবা শিকিব পাৰিছো। কিমানটা মোবাইল বনালে? মই স্যার 2টা মোবাইল বনাইছো। মাত্ৰ 2টা মোবাইল? কি মডেল আছিলে? Note 10s আৰু Note 7 নেকি? Note 7 ন? Note 10s মোবাইলটো
পুৰা ফ্ৰেছ আহিছিলে নে তোমাৰ তাত? ফ্ৰেছ অহা নাছিল, ৰিপেয়াৰিং আগতে ক'ৰবাত বনাব দিছিল, সেইটো মোবাইল বনাইছিল। কেইটা आपने कितना बनाया? मैं 3 फ़ोन बनाया। 3? हाँ। तीनों में क्या क्या प्रॉब्लम था? 2 डेड था, एक वाटर डैमेज था, और एक ऑन था। ऑन को मैं सब कुछ आईसी वगैरह सब कुछ मैं उठा के और फिर से लगाया, ऑन हो गया। और जो वाटर डैमेज था उसको मैं CPU eMMC सब कुछ चेंज कर दिया, दूसरा लगाया, बाद में ऑन करी। बहुत बढ़िया। तो आसाम GSM टीम में जो आप लोगों को 2 महीने का जो क्लास था, सिखाने का तरीका आप लोगों को कैसा लगा? मतलब ऐसा कुछ है कि आप लोग स्टूडेंट है, टीचर है अपनी जगह, टीचर अपनी जगह है, स्टूडेंट एक जगह है, ऐसा कुछ आप लोगों को महसूस हुआ है? नहीं सर। यहाँ पे मतलब क्लास करके मतलब मजा भी आया, काम भी सीखने को मिला ना, ऐसा क्या ना दूसरा कुछ? तो मजा भी आया और ठीक है। तो यहाँ का थोड़ा सा डिटेल्स में बोलिए, यहाँ जो हम लोग ने जो क्लास किया 2 महीने का, तो क्लास जो सर जो जैसे मान लीजिए हम काम सिखाते हैं, तो आप लोगों को किस हिसाब से किस तरीके से सिखाते हैं आप लोगों को? আমি 2 মাহৰ ক্লাছ কৰিবলৈ আহিছিলোঁ। প্ৰথমতে আমি একো জনা নাছিলোঁ। প্ৰথমৰ পৰা মোবাইল খোলাৰ পৰা আৰম্ভ কৰি CPU ৰিবলৈকে আমি শিকিছোঁ। ডেট মোবাইলো অন কৰিব পাৰোঁ, ফলপানিও কৰিব পাৰোঁ। আৰু আমাৰ ইয়াত যেনেকৈ ছাৰে কাম শিকায়, ছাৰে এজন বন্ধুৰ নিচিনা কাম শিকায়। ছাৰে আমাক দেখুৱাই যেন কেনেকৈ কৰিব লাগে, পিছে আহে। আমি যদি কৰিব নোৱাৰোঁ, কেতিয়াবা কিবা অসুবিধা হয়, হাতত ধৰি দেখুৱাই দিয়ে এইটো মেচিন এনেকৈ চলাব লাগে, আইৰণটো কেনেকৈ চলাব লাগে, মানে এনেকৈ কৰি দিয়ে। আৰু কেতিয়াবা যদি অসুবিধা হয়, ছাৰক মাতিলে ছাৰ এইটো কি প্ৰব্লেম, ছাৰে লগে লগে আহি আমাৰ পেছত আহি কৈ দিয়ে যেন এইটো এনেকৈ কৰিবা, এইটো এনেকৈ কৰিবা, এনেকৈ শিকাই দিয়ে। সেইকাৰণে আমি 2 মাহত এই ডেট মোবাইল অন কৰিব পৰা হ'লোঁ। তে মানে কামটো এই হিচাপত আমি ছাপোৰ্ট কৰিছিলোঁ যে যদি কিবা কাম যদি আমি কৰিব পৰা নাই, তে এনেকুৱা কিবা হৈছে নেকি যে মোবাইল এটা কি হ'ল, আমাৰ ঠাইত ডেট আছে, আমি তাক ফল ফাইনিং কৰিবলৈ পৰা নাই, পিছত আমি একবাৰ সুধিছোঁ, নেক্সট টাইমত কি কৰা নাই, উত্তৰ দিয়া নাই যে এইটো নহ'ব, এইটো ছাইডত ৰাখি দিয়া, তেনেকৈ কাক কোৱা হৈছে যে এইটো মোবাইল ভাল নহ'ব, এইটো ছাইডত ৰাখি দিয়া, বেলেগ এটা লোৱা, তেনেকৈ কাক কোৱা হৈছে? তাৰমানে মোবাইল আমাৰ হাতত যিমান আহিছে সকলো মোবাইল আমি বনাব পাৰিছোঁ। আৰু আমি যদি ক্লাছ চলি থকা অৱস্থাত যদি আমি কিবা কাম শিকিব পৰা নাই বা আমি বুজিব পৰা নাই বা বুজাইছে কিন্তু আমি মানে তাক ঢুকি পোৱাগৈ নাই, তে তাক আমি একবাৰে ৰিপিট কৰা হৈছে যে ক্লাছত এবাৰহে কোৱা হ'ব। যদি তোমালোকে শুনিলেও শুনিলা, বুজিলেও বুজিলা, যদি নুবুজা তেতিয়া সেইটো তোমাৰ, বুজিলেও তোমাৰ, তেনেকুৱাকৈ ক্লাছ কৰা হৈছে। এবাৰৰ জেগাত কিমান বাৰ কোৱা হৈছে, মানে একবাৰে কোৱা হৈছে? মানে এটা চেপ্টাৰ আমি 3 বাৰ 4 বাৰলৈকে বুজা গৈছে, যেতিয়ালৈকে আমি বুজিব পৰা নাই। তে 2 মাহৰ ক্লাছত আমি eMMC সলাই দিছোঁ, ডেড মোবাইল বনাইছোঁ, নেটৱৰ্ক ছেকশ্যন বনাইছোঁ, লাইট ছেকশ্যন বনাইছোঁ, গ্ৰাফিক ছেকশ্যন বনাইছোঁ, চাৰ্জিং ছেকশ্যন বনাইছোঁ। কোনটো ছেকশ্যন আমাৰ মোবাইলত বাকী থাকি গ'ল? তে কিছুমান এনেকুৱাও থাকে বেলেগ জেগাত কাম শিকিব গ'লে আজি তাৰিখত চাৰ্জিং পিনটো ভালদৰে লগাব লাগি নোৱাৰে। আমি চাৰ্জিং পিন লগাব পাৰিম নে নোৱাৰিম? চাৰ্জিং পিনটোতো বাদেই দিছোঁ, IC কাম কৰিব পাৰিম কি নোৱাৰিম? 2 মাহত যদি ডবল টেকাৰ বনাই যদি দিব পাৰিছোঁ, তে বাকী কামো আমি আৰামত কৰিবলৈ পাৰিম নে নোৱাৰিম? আমাৰ আজি 2 মাহৰ ক্লাছৰ শেষৰ দিন, আৰু আজি আমি সকলোৱে মিলি ছাৰক এখন ফুলাম গামোচাৰে আদৰণি জনাম আৰু বিদায়ৰ দিন। এতিয়া আজগৰ আলী বায়ক আমি অনুৰোধ কৰিছোঁ ছাৰক ফুলাম গামোচাৰে আদৰণি জনাবলৈ। আৰু লগতে আমাৰ সকলোৱে মিলি জুলি এটা উপহাৰ আছে, এই উপহাৰটো ছাৰে যদি গ্ৰহণ কৰে তেতিয়াহ'লে আমিও নথৈ আনন্দিত হ'ম।
ময়ো খুবেই আনন্দিত এনেকৈ আমাৰ কি হয় যদি যিটো আমাৰ 2 মাহৰ ক্লাছ আমাৰ চলি গ'ল তে আজি আমাৰ আনন্দিত কথাও নহয় দুখৰো কথা কাৰণ 2 মাহ একলগে আমি এটা পৰিয়ালৰ নিচিনাকৈ চলিলোঁ তে অলপ দুখো লাগে কাৰণ কিহৰ কাৰণে একদিন দুইদিন যদি এজন মানুহৰ লগত যদি চিনাকি হয় তেতিয়া কালিলৈকে যদি লগ নহয় তে কথাটো বেলেগ হয় 2 মাহ আমি একেলগে চলিছোঁ সকলোৱে তে তাৰ মাজতে অকণমান কেতিয়াবা আমি ক্লাছ কৰোঁতে কাৰোবাক বেটেদিও কোবাইছোঁ কাৰোবাক গালিও পাৰিছোঁ ঠিক আছে তে বেট দিয়ে আপোনালোকক যদি কোবোৱাও হৈছে বা গালিও পাৰা হৈছে তে আপোনালোকৰ যাতে ইয়াৰ পৰা গৈ যাতে ভাল কাম কৰিব পাৰে ভাল এটা যাতে আপোনালোকে আসাম GSM টিমত আহি জইন কৰিছে যদি ভাল কাম এটা ইয়াৰ পৰা যদি শিকি যাব নোৱাৰে তেতিয়ালে আপোনালোকে কাম কেনেকৈ কৰিব তে সেই বুলি আপোনালোকক অলপ শাসন কৰাও হৈছে বেটেদিও কোবাইছোঁ গালিও পাৰিছোঁ তে মই এজন বন্ধু হিচাপতে শিকাইছোঁ তোমালোকক কাম যাতে তোমালোকে যাতে ইয়াৰ পৰা গৈ যাতে ভাল কাম কৰা আৰু তোমালোকক দেখি যাতে মোৰ ঠাইত যাতে 2-4 জন আৰু ষ্টুডেণ্ট আহে যে আসাম GSM টিমত যিজন শিক্ষক আছে যোনে কাম শিকায় তেওঁ বহুত ভালদৰে শিকায় আৰু ছাপোৰ্টো কৰে আৰু তোমালোকে শিকি ভাল পাই মোক যিটো গিফ্টটো এই গিফ্টটো দিছা ময়ো খুবেই আনন্দিত কাৰণ গিফ্টটো লাগে আমাৰ গিফ্ট যিটো গিফ্ট আমাক দিয়া হয় গিফ্টটো কি হয় টকাৰ লগত কেতিয়াও তুলনা নহয় কাৰণ এইটো বহুত মৰমত দিয়া বস্তু কিন্তু তোমালোকে যে মোক যে ইমানখিনি মৰম কৰি ভাল পাই যে মোক যে গিফ্টটো যে দিছে তাৰ বাবে মই খুব আনন্দিত মই ভাবোঁ ময়ো এজন বহুত ভাগ্যৱান কাৰণ বহুত ক্লাছৰুম দেখিবলৈ পোৱা গৈছে আৰু বহুত জেগাত বহুতে শিকিবলৈ যাওঁ এনেকৈ মানে কোনো কাকো গিফ্ট নকৰে আৰু কৰিছে যদি ময়ো খুবেই আনন্দিত ময়ো ভাল লাগিছে তোমালোকৰ লগত 2 মাহ ক্লাছ কৰি ময়ো বহুত আনন্দিত মোৰ সকলোৰ ওপৰতে সদায় আশীৰ্বাদ থাকিব যাতে তোমালোকে ইয়াৰ পৰা গৈ ভাল ভাল কাম কৰা আৰু আসাম GSM টিমৰ নামটো যাতে ৰৌশন কৰা বস ইমানখিনি পইচা দোৱা কৰিব আৰু